মুখ্যমন্ত্ৰী ডাঙৰীয়া সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে যেহেতু আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া গো মাংস লৈ পেলাই বহুত প্ৰতিক্ৰিয়া কৰিছিলে প্ৰতিক্ৰিয়া গোটেই অসম কঁপি গৈছে এই গো মাংস লৈ পেলাই সেইটো কাৰণে আমাৰ কেন্দ্ৰীয় আমাৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে আৰু আমাৰ প্ৰতিক্ৰিয়া এটাই আছিলে তেখেতে ৰকিবুল হুছেইন ডাঙৰীয়াই এই ভাষাটো এই উপয়োগ কৰিব নালাগিছিলে যেহেতু আমাৰ সংখ্যালঘু তেখেত এজন সংখ্যালঘু নেতা আছিলে তেখেত সংখ্যালঘু নেতা মানে কি আমি অসমৰ সংখ্যালঘু আমি খিলঞ্জীয়া সংখ্যালঘু কিন্তু তেখেত একচুৱেলি ঢাকাৰ আছিলে তেখেতৰ দেউতাক ঢাকাৰ আছিলে ঢাকাৰ পৰা আহি আমাৰ নগাঁও ঢাকাপতি নিচিনা জেগা এটুকুৰত তেখেতে ঢাকাপতি হিচাপে নাম দিছিলে এই তেখেতটো বাংলাদেশী হয় ক'ব গ'লে দেউতাক ঢাকাৰ যেতিয়া মাক গৰীয়া হ'লে নহ'ব নহয় মাক আমাৰ অসমৰ মাক গৰীয়া তেখেতৰ দেউতাক ঢাকাৰ আছিলে তেখেত নিশ্চয় বাংলাদেশীয়ে হয় তেখেত এজন সংখ্যালঘু নেতা হৈ পেলাই এই গো মাংস লৈ পেলাই তেখেতে এনেকুৱা প্ৰতিক্ৰিয়া কৰিব নালাগিছিলে মই চামগুৰি সমষ্টি অসম গণ পৰিষদ দলৰ মহিলা পৰিষদৰ সভানেত্ৰী হয় নামটো কি আপোনাৰ বাইদেউ আঞ্জুমা বেগম আজি অসম চৰকাৰ ৰাজ্যিক কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে দিল্লীত হয় গো মাংস হোটেল বা ৰেষ্টুৰেণ্টত সম্পূৰ্ণৰূপে নিষিদ্ধ আৰু ৰাজহুৱা স্থানত যদি কোনো ব্যৱহাৰ কৰে এয়া জৰিমনা বিহিব লাগিব তাকে আপোনাৰ প্ৰথমটো প্ৰতিক্ৰিয়া জনাওকচোন প্ৰথম প্ৰতিক্ৰিয়া এটাই কথা হৈছে আজি আমাৰ যিটো ধৰক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে যেহেতু আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া গো মাংস লৈ পেলাই বহুত প্ৰতিক্ৰিয়া কৰিছিলে প্ৰতিক্ৰিয়া গোটেই অসম কঁপি গৈছে এই গো মাংস লৈ পেলাই সেইটো কাৰণে আমাৰ কেন্দ্ৰীয় আমাৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে আৰু আমাৰ প্ৰতিক্ৰিয়া এটাই আছিলে তেখেতে ৰকিবুল হুছেইন ডাঙৰীয়াই এই ভাষাটো এই উপয়োগ কৰিব নালাগিছিলে যেহেতু আমাৰ সংখ্যালঘু তেখেত এজন সংখ্যালঘু নেতা আছিলে তেখেত সংখ্যালঘু নেতা মানে কি আমি অসমৰ সংখ্যালঘু আমি খিলঞ্জীয়া সংখ্যালঘু কিন্তু তেখেত একচুৱেলি ঢাকাৰ আছিলে তেখেতৰ দেউতাক ঢাকাৰ আছিলে ঢাকাৰ পৰা আহি আমাৰ নগাঁও ঢাকাপতি নিচিনা জেগা এটুকুৰত তেখেতে ঢাকাপতি হিচাপে নাম দিছিলে এই তেখেতটো বাংলাদেশী হয় ক'ব গ'লে দেউতাক ঢাকাৰ যেতিয়া মাক গৰীয়া হ'লে নহ'ব নহয় মাক আমাৰ অসমৰ মাক গৰীয়া তেখেতৰ দেউতাক ঢাকাৰ আছিলে তেখেত নিশ্চয় বাংলাদেশীয়ে হয় তেখেত এজন সংখ্যালঘু নেতা হৈ পেলাই এই গো মাংস লৈ পেলাই তেখেতে এনেকুৱা প্ৰতিক্ৰিয়া কৰিব নালাগিছিলে আপোনালোকৰ সংখ্যালঘু আপুনি এগৰাকী নেত্ৰী হয় যিটো আজি সিদ্ধান্ত গ্ৰহণ কৰিছে আমি একচেপ্ট কৰিবলৈ হয় আমি একচেপ্ট কৰিবলৈ বাধ্য যিহেতু আমাৰ চৰকাৰে আমাৰ যেনেকৈ নীতি নিয়ম চলাইছে চৰকাৰী নীতি নিয়মতে আমি একচেপ্ট কৰিছোঁ বাধ্য ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে যেহেতু আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া গো মাংস লৈ পেলাই বহুত প্ৰতিক্ৰিয়া কৰিছিলে প্ৰতিক্ৰিয়া গোটেই অসম কঁপি গৈছে এই গো মাংস লৈ পেলাই সেইটো কাৰণে আমাৰ কেন্দ্ৰীয় আমাৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে আৰু আমাৰ প্ৰতিক্ৰিয়া এটাই আছিলে তেখেতে ৰকিবুল হুছেইন ডাঙৰীয়াই এই ভাষাটো এই উপয়োগ কৰিব নালাগিছিলে যিহেতু আমাৰ সংখ্যালঘু তেখেত এজন সংখ্যালঘু নেতা আছিলে তেখেত সংখ্যালঘু নেতা মানে কি আমি অসমৰ সংখ্যালঘু আমি খিলঞ্জীয়া সংখ্যালঘু কিন্তু তেখেত একচুৱেলি ঢাকাৰ আছিলে তেখেতৰ দেউতাক ঢাকাৰ আছিলে ঢাকাৰ পৰা আহি আমাৰ নগাঁও ঢাকাপতি নিচিনা জেগা এটুকুৰত তেখেতে ঢাকাপতি হিচাপে নাম দিছিলে এই তেখেতটো বাংলাদেশী হয় ক'ব গ'লে দেউতাক ঢাকাৰ যেতিয়া মাক গৰীয়া হ'লে নহ'ব নহয় মাক আমাৰ অসমৰ মাক গৰীয়া তেখেতৰ দেউতাক ঢাকাৰ আছিলে তেখেত নিশ্চয় বাংলাদেশীয়ে হয় তেখেত এজন সংখ্যালঘু নেতা হৈ পেলাই এই গো মাংস লৈ পেলাই তেখেতে এনেকুৱা প্ৰতিক্ৰিয়া কৰিব নালাগিছিলে